বিশাল মেগামাৰ্টত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক লৈ দোষীৰ উচিত শাস্তি বিচাৰি অসম জাতীয় পৰিষদৰ দাবী পত্ৰ বিজয়নগৰস্থিত বিশাল মেগামাৰ্টত সংঘটিত হৈছিল এই অপ্ৰীতিকৰ ঘটনা যোৱা 4 তাৰিখে বিজয়নগৰৰ বিশাল মেগামাৰ্টত এটা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছিল আৰু এই ঘটনাটো সোশ্যাল মিডিয়াৰ জৰিয়তে আটাই গম পাইছে এজন ব্যক্তি আমাৰ অঞ্চলৰে আপোনালোকেও জানে আমিও জানো হঠাৎ প্ৰবল প্ৰতাপী হৈ উঠিছে তেওঁ অকল বিশাল মেগামাৰ্টৰ কৰ্মচাৰীকে নহয় সোশ্যাল মিডিয়াত এই ঘটনাটো আমি চোৱাৰ পিছত অনুমান কৰিলোঁ তেওঁ আটাইকে প্ৰত্যাহ্বান জনাইছে আইন ব্যৱস্থা শাসন ব্যৱস্থা প্ৰশাসন আটাইকে প্ৰত্যাহ্বান জনাইছে শুনামতে দক্ষিণ কামৰূপৰ এজন বিশাল ভূমাফিয়াৰ তেওঁ এতিয়া মোটামুটি বডিগাৰ্ড টাইপ তেওঁৰ বলতে বলিয়ান হৈ এনেকুৱা কৰিছে নেকি কাৰণ এই ভূমাফিয়াজন অসম চৰকাৰে যেতিয়া ভূমাফিয়াসকলক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া এই ভূমাফিয়াজন গ্ৰেপ্তাৰ হোৱা নাছিল এগৰাকী খাটি খোৱা স্থানীয় ল'ৰাক তেওঁ প্ৰহাৰ কৰিছে সিমানতে ক্ষান্ত নাথাকি তেওঁ প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু এইবিলাক জল পটপটকৈ সোশ্যাল মিডিয়াত আটাই গম পাইছে সৰু সৰু কথাতে চৌমটক কেছ লৈ ঘণ্টাৰ পিছত ঘণ্টা সাংবাদিক নাগৰিক আটাইকে মাতি আনি থানাত বহাই ৰাখি যি ধৰণে পুলিচে ব্যৱস্থা লয় ইমান এটা ডাঙৰ অপৰাধ সংঘটিত কৰাৰ পিছত এই মানুহজন আজি 3 দিন ধৰি কেনেকৈ বাহিৰত আছে আৰু এই ঘটনাটোৱে এটা চামে আমি লক্ষ্য ৰাখিছোঁ এটা চামে সাম্প্ৰদায়িকভাৱে বিয়পাব বিচাৰিছে এইখন দক্ষিণ কামৰূপ শান্তি সম্প্ৰীতিৰ ঠাই আমি আটাই মিলাপ্ৰীতিৰে আছোঁ আমাৰ মতে অপৰাধীৰ কোনো জাত কোনো ধৰ্ম কোনো ভেদভাৱ নাই যিয়ে অপৰাধী তাকে উপযুক্তভাৱে শাস্তি প্ৰদান কৰিব লাগে লোকচক্ষুৰ সন্মুখত দিনৰ পোহৰত ইমান ডাঙৰ এটা অপৰাধ কৰাৰ পিছত এজন ব্যক্তি আজিলৈ পুলিচে ধৰি তেওঁক উপযুক্ত আইনৰ ব্যৱস্থাৰে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা নকৰাটো আমাৰ অঞ্চলটোত শান্তি বিঘ্নিত হৈছে পুলিচ প্ৰশাসনৰ ওপৰত প্ৰশ্নৰ উদয় হৈছে আৰু সাধাৰণ মানুহে ভাবিছে এনেকুৱাই যদি হয় আমি কেনেকৈ ঘৰৰ পৰা বাহিৰ ওলাম মহিলাৰ গাত হাত দিছে কৰিবলগীয়া গোটেইখিনি কাম তেওঁ সেইদিনা কৰিলে তাৰপিছতো তেওঁ আজি বাহিৰত এইটো আমি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি অসম জাতীয় পৰিষদে ইয়াৰ সুব্যৱস্থা বিচাৰিছোঁ দেশৰ নাগৰিকৰ নিৰাপত্তা বিচাৰিছোঁ দক্ষিণ কামৰূপৰ নাগৰিকৰ নিৰাপত্তা বিচাৰিছোঁ আৰু শান্তিপূৰ্ণ এই দক্ষিণ কামৰূপ অঞ্চলত অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com